গুৱাহাটীত মদাহীৰ গুণ্ডাগিৰি দেখাই দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু মদাহীৰ গুণ্ডাগিৰি দেখিছিলে আপোনালোকে, বিজেপি নেতা বুলি ওলাই আছিলে, বিজেপি নেতাই কৰিছিলে ৰাস্তাত গুণ্ডাগিৰি। আৰু সেই গুণ্ডাগিৰি কৰাৰ ফলত ভাবিছিলে তেওঁলোক বাচি যাব, কিন্তু তেওঁলোক বাচি নগ'ল। তেওঁলোকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিলে। কিমান এটা ভাল খবৰ। প্ৰথমতে মুখ্যমন্ত্ৰীক দি লৈছোঁ মই ধন্যবাদ, কাৰণ এনেকুৱা কিছুমান বিষয় লৈ পেলাই আগতে মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰে, তেওঁলোকক পলুৱা ধান্দা কৰে। আৰু এতিয়া কিন্তু গ্ৰেপ্তাৰ কৰিলে, আৰু গ্ৰেপ্তাৰ কৰি কৈ দিলে, তেওঁ স্পষ্টীকৰণ দিলে কি যে সেইকেইজন বিজেপি কৰ্মী নহয়। আৰু আছিল এনেকুৱা ধৰণৰ, গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি চলোৱা স্বয়ংভূ বিজেপি নেতাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীয়ে জনালে বিজেপিৰ সৈতে সম্পৰ্ক নাই অভিযুক্তৰ। আজিকালি এচাম এনেকুৱা আছে, কি জানেনে নাই, ক'ৰবাৰ পৰা কিবা কাৰ্ড এখন চুৰ কৰি নিও, ডিঙিত আঁৰি লৈ পেলাই বিজেপি বুলি কৈ দেখায়। তেনেকুৱাও হয়, নোহোৱা নহয়, কিন্তু কিছুমান সাংবাদিকে ৰৌতুকে ঢৌটো সৃষ্টি কৰে। এতিয়া কথাটো হ'ল কি, বিজেপিৰ সৈতে সম্পৰ্ক নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দিলে। আৰু গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি চলোৱা স্বয়ংভূ বিজেপি নেতাক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীয়ে জনালে বিজেপিৰ সৈতে সম্পৰ্ক নাই অভিযুক্তৰ। সেইটো এটা কথা। তাৰপিছত এইখিনি দেখি শুনি পেলাই এজন বিজেপি কৰ্মীয়ে, একদম সক্ৰিয় কৰ্মী, তেওঁ এটা পোষ্ট দিলে যে আপোনালোকে গম পালে নহয়, মামায়ে ক'লে এতিয়া যে বিজেপিয়ে নহয় বুলি, বিজেপি নহয় বুলি ক'লে। আৰু সেই কথাটোকে তেওঁ কৈছে। তাৰপিছত ক'লে যে লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিলাষ দত্ত, মিনিৰ তালুকদাৰ। ধৃত দুই অভিযুক্ত বিজেপিৰ সৈতে জড়িত নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা। অসমৰ ৰাজপথত এনে গুণ্ডাগিৰিৰ স্থান নাই। মুখ্যমন্ত্ৰীয়ে এই ঘটনাত জড়িতৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ঘোষণা মুখ্যমন্ত্ৰীৰ। বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ এনেকুৱা গুণ্ডাগিৰি কৰাটো এতিয়া কঠোৰ আইনী ব্যৱস্থা কৰিবৰ কাৰণে দিছে। কিমান এটা ভাল খবৰ নহয় জানো। আৰু বহুতে কমেণ্ট বক্স একদম উপচাই দিছে মুখ্যমন্ত্ৰীক ধন্যবাদ দি। মই আপোনালোকক ক'লোৱে নহয়, ক'ৰবাৰ পৰা কাৰ্ড এখন আনি ক'ৰবাৰ পৰা কিবা এটা কৰি পেলাই বিজেপি কৰ্মী বুলি ক'লেই নহ'ব। আৰু এইবাৰ একশ্যন মুডত সকলোৱে, কাৰণ যোৱা ইলেকশ্যন মানে এই ২৬ৰ ইলেকশ্যনতে মুখ্যমন্ত্ৰীয়ে বহু কষ্ট কৰিহে কিন্তু জিকিছে, বহুত তৰিকা লগাইছে, আৰু সেই তৰিকাৰ ফলতহে কিন্তু মুখ্যমন্ত্ৰী জিকিছে, পাই গৈছে পালি। গতিকে এইবাৰ সকলো সাৱধান। বেয়া কাম এটা কৰাৰ লগে লগে আপোনালোক কোনেও সাৰিব নোৱাৰিব। কিন্তু অপ্ৰিয় হ'লেও এটা সত্য কথা ক'ব লাগিব, হিমন্ত বিশ্ব চৰকাৰৰ দিনত আন উন্নতি নহ'লেও দলংকেইখন উন্নতি হৈছে, আৰু কিছু উন্নতি হৈছে। বিশেষকৈ উন্নতি হৈছে কাৰ জানেনে, মদ বেপাৰীসকল আৰু ড্ৰাগছ আসক্তসকলৰ কাৰণে। সেই ড্ৰাগছ আসক্তসকল এনেকুৱা উন্নতি হৈছে, কাৰণ তেওঁলোকৰ উন্নতিৰ ফলত ঘৰৰ বয় বস্তু নাইকিয়া হৈ গৈছে। তেওঁলোকে ইমান উন্নতি কৰিছে ড্ৰাগছ খাই। আৰু এতিয়া দেখোন মুখ্যমন্ত্ৰীয়ে কৈছে, অধিৱেশনত মই এটা দেখিলোঁ যে ড্ৰাগছ যোনসকলে বিক্ৰী কৰে সেইবিলাকৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মাই ল'ব, ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ আমি এতিয়া এনেকুৱাখিনি বিষয়বস্তুৰ ওপৰতহে গুৰুত্ব দিব লাগে, হয়নে নহয়। উঠি অহা নৱপ্ৰজন্ম আমাৰ একেবাৰে শেষ, আমি সেইবিলাকৰ ওপৰতহে চকু দিব লাগে। আমি কোনোবাই কিবা কৰিছে মেলিছে এইবিলাক আমাৰ কৈ লাভ নাই। বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজ সকলো মিলি পেলাই যদি ইয়াৰ বিৰোধিতা কৰে, যি অনিয়মৰ বিৰোধিতা কৰে, সেই তেতিয়া চৰকাৰ একেবাৰে মূৰ দোৰ খুৱাবলৈ বাধ্য হ'ব, হয়নে নহয়। কিন্তু তাকে নকৰি যদি দালাল এচামে গৈ পেলাই মুখ্যমন্ত্ৰীৰ ভৰিৰ তলত পৰি পেলাই এনেই হৈ চৈ লগায়, কিন্তু তলে তলে মুখ্যমন্ত্ৰীৰ ভৰি মালিচ কৰি থাকে, তেনেকুৱা হ'লে জানো কিবা উন্নতি হ'ব। এতিয়া মই কালি এটা ভিডিঅ' দিছিলোঁ, ইথানল নে মিথানল, সেইখন মিশ্ৰণ কৰি যি পেট্ৰল ডিজেল আমাক বিক্ৰী কৰি পেলাই আমাৰ গাড়ীবিলাক ধ্বংস কৰি আছে। আমাৰ বাৰু গাড়ী নাই দিয়কচোন, কথাটো কৈছোঁ আৰু নাই, কিন্তু সেইবিলাক যে ধ্বংস কৰি আছে তাৰ ওপৰত প্ৰতিবাদ হ'ব লাগে, হয়নে নহয়। থুপ পাতি আমি আজি দুটামানে কিবা এটা কৰিলোঁ, বগা চাৰ্ট ক'লা পেণ্ট এটা পিন্ধি পেলাই চশমা এযোৰ লগাই লৈ পেলাই বোলে কিবা কৰিলোঁ, তেনেকৈ নহয়। সেইবিলাকে কাম নিদিয়ে এই চৰকাৰক। আৰু এই চৰকাৰে সহজে প্ৰতিবাদৰ ওচৰত সেও মনা চৰকাৰো এইখন নহয়, এইখন হ'ল হিমন্ত বিশ্ব চৰকাৰহে। আৰু শুনিছোঁ হিমন্ত বিশ্ব শৰ্মাই যদি গাড়ী এখনে আহি গৈছে, হিমন্ত বিশ্ব শৰ্মাই যদি
এইবাৰ মানে বাংলাদেশী খেদাব পাৰে অসমৰ পৰা, তেতিয়াহ'লে কি হ'ব জানেনে? তেওঁ দিল্লীত স্থান পাব। মই তেনেকুৱা এটা নিউজো পালোঁ। তেনেকুৱা হ'লেওতো ভাল হয়। আৰু তেওঁ পাৰিব জানো? তেওঁ ইয়াৰ পৰা বাংলাদেশী খেদাব পাৰিবনে? টালি টোপোলা বান্ধি পেলাই ইয়াৰ পৰা বাংলাদেশী যাবনে? খুব চিঞৰি থাকে বাংলাদেশী, কিন্তু তেওঁলোকে ইয়াৰ নিষ্পত্তি কৰিব পাৰিছে জানো? নাই পৰা। সেইবিলাকৰ ওপৰত মাত নামাতি পেলাই এনেই মানুহক দেখাই পেলাই মই দুটামান কৈছোঁ, ফেচবুকত মই লিখি আছোঁ, বাংলাদেশী খেদিব লাগে, বাংলাদেশী আমুক, বাংলাদেশী তামুক, চিঞৰ বাখৰ কৰি থাকি কিবা কাম আছে জানো? ফেচবুকডালত চাই কিবা কাম আছে নেকি? তাত কমেণ্ট মাৰি কিবা কাম আছে জানো? একো কাম নাই। যি কাম আছে মুখ্যমন্ত্ৰীৰে কাম আছে, যি কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে। আৰু তেওঁ আণ্ডাৰতে কালি পৰহি তেওঁ কৈছিলে 25 বছৰলৈ তেওঁক কোনেও মানে হটাব নোৱাৰে। সেইটোৱে একেবাৰে কিন্তু ধ্ৰুৱ সত্য কথা কৈছে। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে ক'বলগীয়া। আৰু কি ক'ব, লাষ্টত গৈ পেলাই সেই বিজেপি নেতা দেখুৱাকেইটাক গ্ৰেপ্তাৰ কৰিলে আৰু আইন মানে বিহিত ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'ব, নোলোৱাকৈ নাথাকে। এইখিনি আছিল মোৰ ক'বলগীয়া। গতিকে ভগৱানে আপোনালোকক তেনেকুৱা কামত যে মনোনিৱেশ নকৰে, তাকেহে মানে আশীৰ্বাদ কৰিছোঁ দেই। সেইবিলাক কাম নকৰিব। আৰু কি ক'ব আৰু, মানে নিজকে নিজে বৰ দেখাই পেলাই যাকে তাকে মাৰপিট কৰিবলৈ গ'লে বোলে আপোনাৰ পৰ্টাত পৰিছে, আপোনাৰ ঘৰত কিবা এটা হৈছে, তেতিয়া বেলেগ কথা। কিন্তু ৰাস্তাই ঘাটে চবতে দাদাগিৰি দেখাবলৈ গ'লে, কোনো যুক্তিহীনভাৱে দাদাগিৰি দেখাবলৈ গ'লে তেনেকুৱাই হ'ব। এই চৰকাৰখন মানে এনেকুৱা কাৰণেই হৈছে। আৰু আগতে কিন্তু তেনেকুৱা নহৈছিলে। এতিয়া কিন্তু দোষীক এৰি নিদিয়ে। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।